নমস্কাৰ আজি আপোনালোকৰ বাবে যেহেতু আগৰ ভিডিঅ'ত মেজিক চাৰ্টৰ ইন্ট্ৰোডাকশ্যন পাইছিলে মেজিক চাৰ্টৰ কিয় মেজিক চাৰ্ট কৰিব লাগিব এই কথাটো আমি আগৰ ভিডিঅ'ত শিকিছিলোঁ আজি এই ভিডিঅ'ৰ মাধ্যমেদি আমি সিম্পল প্ৰেজেন্ট টেন্সত মেজিক চাৰ্ট প্ৰেক্টিছ কেনেকৈ কৰা হয় এই কথাটো আপুনি শিকিবলৈ যত্ন কৰিব ঠিক আছে মনত থব প্ৰতিটো সেন্টেন্সৰ ইমোশন থাকে ফিলিংস থাকে যদি সেই ফিলিংসটো দেখাব নোৱাৰে বা ফিলিংসটো দেখুৱাত যদি থাকি যায় তো সেই বাক্যৰ অৰ্থটো অৰ্থহীন হৈ যায় বুজি পাইছে নহয় মই কি ক'ব বিচাৰিছোঁ যে ইয়াত প্ৰেক্টিছ কৰিবলৈ যাওঁতে সিম্পল প্ৰেজেন্ট টেন্সৰ সিম্পল প্ৰেজেন্ট টেন্সৰ ডু শব্দ লগাই আমি আজি মেজিক চাৰ্ট কৰিবলৈ গৈ আছোঁ আৰু এইটো কৰিবলৈ যাওঁতে এটা কথা মনত হ'ব যে যেতিয়া আমি প্ৰেক্টিছ কৰোঁতে বাক্যৰ পজিটিভ সেন্টেন্স যদি হয় পজিটিভ হিচাপত আপোনাক এটা টিউন দিব লাগিব বা সুৰ লগাব লাগিব ফিল দিব লাগিব ঠিক আছে ইমোশন দিব লাগিব ঠিক তেনেকৈ নেগেটিভ সেন্টেন্স যদি হয় তো নেগেটিভ হিচাপত আপুনি সুৰ লগাব লাগিব আৰু পজিটিভ কোৱেশ্চন যদি হয় কোৱেশ্চন হিচাপে আপোনাক এটা ইমোশন দিব লাগিব ঠিক তেনেকৈ নেগেটিভ কোৱেশ্চন হ'লে নেগেটিভ কোৱেশ্চন হিচাপত ইমোশন লগাব লাগিব মন দিব আৰু মেজিক চাৰ্ট কৰিবলৈ যাওঁতে সবতকৈ প্ৰথমে আপুনি কৰিবলগীয়া কামটো হ'ল যে যি টেন্স হয় সেই টেন্সৰ ডেফিনেশ্যনটো মানে হ'ল ইয়াৰ ডেফিনেশ্যনটো আপুনি ধুনীয়াকৈ বুজি পোৱা অৱস্থাত থাকিব লাগিব মই এইটো কোৱা নাই বুজিব লাগিব বুজি পোৱাৰ অৱস্থাত হ'ব লাগিব যাতে আপুনি সিম্পল প্ৰেজেন্ট টেন্সৰ ডেফিনেশ্যনটো আপুনি ধুনীয়াকৈ বুজি পাইছে এতিয়া ডেফিনেশ্যন বুজি পোৱা মানে কি হয় যে তাৰ ডেফিনেশ্যন মানে হ'ল সিম্পল প্ৰেজেন্ট টেন্সৰ থকা ডেফিনেশ্যনৰ প্ৰেক্টিকেল ইউজটো আপুনি তন্নকৈ কানেক্ট কৰিব পাৰিছে এই অৱস্থা হ'ব লাগিব যদি ডেফিনেশ্যনটো আপুনি ভালকৈ মনত থোৱা নাই তো ভালকৈ বুজি পোৱা নাই তো আপোনাৰ ভিডিঅ'বোৰ পাই যাব IELTS ভিডিঅ' আছে IELTS ইণ্টাৰনেশ্যনেল মানে হ'ল প্লেলিষ্টত গৈ ইউটিউবত ধুনীয়াকৈ প্ৰথমে সিম্পল প্ৰেজেন্ট টেন্সৰ লং ভিডিঅ' সিম্পল প্ৰেজেন্ট টেন্সৰ লং ভিডিঅ'টো চাব তাৰ পিছত ৰিলো আছে ছুটিকৈ সেই কথাটো ছুটিকৈ বুজাবলৈ চেষ্টা কৰা হৈছে তাতো যাব পাৰে আপুনি ঠিক আছে কিন্তু লং ভিডিঅ' চালে হৈ যায় কিন্তু লং ভিডিঅ' চোৱাৰ পিছত ছুটি ভিডিঅ' সোমাই যাব তেতিয়া আৰু কনচেপ্টটো ক্লিয়াৰ হ'ব আৰু সহজ হ'ব আপোনাৰ বাবে সিম্পল প্ৰেজেন্ট টেন্সটো প্ৰেক্টিকেল ইউজ কৰাত ঠিক আছে তাৰ পিছত আপুনি কৰিবলগীয়া কামটো হ'ল যে 4 ways ফ্ৰেমৱৰ্কবোৰ যিটো আছে সেইটো বুজিব লাগিব ঠিক আছে যদি 4 ways ফ্ৰেমৱৰ্কটো বুজি নাপায় তো এই কথাটো কৰি আপুনি ইমান ভাল এটা ফল বা ৰিজাল্ট নাপাব ঠিক আছে বুজি পাইছে নহয় কাৰণ হ'ল মেন হ'ল ফাউণ্ডেশ্যনটো মানে হ'ল যিবিলাক কথা জানিব আছিল সেই কথা নজনাকৈ আপুনি ডাইৰেক্ট যদি এই মেজিক চাৰ্টৰ টপিকলৈ সোমাই দিয়ে তো আপুনি এই মেজিক চাৰ্টৰ পৰা ধুনীয়া এটা ভাল এটা ফল নাপাব বা মানে হ'ল প্ৰেক্টিকেল ইউজত আপোনাৰ এবচেঞ্চ থাকিব আৰু অসুবিধা পাব অ'কে নেক্সট হ'ল সিম্পল প্ৰেজেন্ট টেন্সৰ ডেফিনেশ্যন কি আছিল মনত আছেনে বাৰু যদি নাই মই কৈ আছোঁ ঠিক আছে শুনিব তাৰ পিছত যদি মই কোৱাৰ পিছতো যদি ভালকৈ বুজি পোৱা নাই তো আপুনি ভিডিঅ' চাই ল'ব IELTS ফালৰ পৰা ভিডিঅ'বোৰ অলৰেডি আপলোড কৰা হৈছে সিম্পল প্ৰেজেন্ট টেন্সৰ ডেফিনেশ্যন হিচাপত সিম্পল প্ৰেজেন্ট টেন্সৰ মানে প্ৰেক্টিকেল ইউজটো হ'ল যে চিৰসত্য ঘটনা ইউনিভাৰ্চেল ট্ৰুথৰ কাৰণে আমাক সিম্পল প্ৰেজেন্ট টেন্স লাগিব ইউনিভাৰ্চেল ট্ৰুথ মানে হ'ল যিটো নেচাৰৰ লগত কানেক্টেড মানে হ'ল প্ৰকৃতিৰ লগত জড়িত থকা কামবোৰ যদি মানুহৰ দ্বাৰা পৰিৱৰ্তন নহয় তেনেকুৱা কামক আমি চিৰসত্য ঘটনা বুলি কওঁ তাক বুজাবলৈ আমাক কি লাগে সিম্পল প্ৰেজেন্ট টেন্স লাগে তাৰ পিছত সাধাৰণ সত্য জেনেৰেল ট্ৰুথৰ কাৰণে আমাক সিম্পল প্ৰেজেন্ট টেন্স লাগে যিবিলাক কাম প্ৰকৃতিৰ লগত জড়িত থাকে আৰু মানুহৰ দ্বাৰা পৰিৱৰ্তন হয় তেনেবোৰ কাৰ্যক আমি সাধাৰণ সত্য বুলি কওঁ তাৰ পিছত হেবিচুৱেল একশ্যন অভ্যাসগত কামক বুজাবলৈ আমাক কি লাগে সিম্পল প্ৰেজেন্ট টেন্স লাগে যেনেকৈ আপুনি ডেইলি যি কৰে
ধৰি লওক আপুনি ৰাতিপুৱা সোনকালে শুই উঠে, আপুনি ৰাতিপুৱা শুই উঠি গা ধুৱে, আপুনি ৰাতিপুৱা শুই উঠি দৌৰিবলৈ যায়। অভ্যাস দৈনিক জীৱনত কৰি থকা কামবোৰ সেইবিলাক অভ্যাসগত কামত পৰে। তেনেকুৱা ধৰণৰ কামক বুজাবলৈ আমাক চিম্পল প্ৰেজেন্ট টেন্স লাগে, ঠিক আছে। তাৰপিছত আমাক লাগিব জেনেৰেল ট্ৰুথ হৈ গ'ল, ইউনিভাৰ্চেল ট্ৰুথ হৈ গ'ল, হেবিচুৱেল একশ্যন হৈ গ'ল। তাৰপিছত লাগিব আমাক প্ৰেজেণ্ট প্ৰফেশ্যন, বৰ্তমানৰ বৃত্তি বুজাবলৈ। বৰ্তমানৰ বৃত্তি মানে হ'ল বৰ্তমান আপুনি কি কৰে। আপুনি এজন ছাত্ৰ বা ছাত্ৰী হ'ব পাৰে, আপুনি এজন শিক্ষক বা শিক্ষয়িত্ৰী হ'ব পাৰে। এইটো বুজাবলৈ আমাক চিম্পল প্ৰেজেন্ট টেন্স লাগে, বুজি পাইছে নহয়? আপুনি এজন চিকিৎসক হ'ব পাৰে বা আপুনি এজনী চিকিৎসক হ'ব পাৰে। এনেকুৱা ধৰণৰ যিবিলাক চিম্পল প্ৰেজেন্ট টেন্সত মানে হ'ল প্ৰফেশ্যন বুজায়। তাৰপিছত এক্সিষ্টেঞ্চৰ কাৰণে আমাক চিম্পল প্ৰেজেন্ট টেন্স লাগে। এক্সিষ্টেঞ্চ মানে হ'ল ধৰি লওক ঠাইক অৰ্থ কৰে। ঠাই মানে হ'ল এতিয়া মই ক'ত আছোঁ, মই ক্লাছৰুমত আছোঁ। এই ঠাই বুজাবলৈ, বৰ্তমানৰ ঠিকনা বুজাবলৈ আমাক চিম্পল প্ৰেজেন্ট টেন্সৰ ব্যৱহাৰ কৰিব লাগিব দেই। অ'কে, এতিয়া আৰু চিম্পল প্ৰেজেন্ট টেন্সত বিশেষকৈ এটা কথা মনত থ'ব, হেবিচুৱেল একশ্যনৰ কথাবোৰ বৰ বিশেষকৈ বেছিকৈ কোৱা যায় চিম্পল প্ৰেজেন্ট টেন্সত, ঠিক আছে। ইয়াত মেইন ভাৰ্ব থাকিব আৰু 4টা ষ্টেপ আহিব। মনত থ'ব, মেজিক চাৰ্ট কৰিবলৈ যাওঁতে আমাক কি লাগে, 4টা ষ্টেপ লাগিব। সেই 4টা ষ্টেপবোৰ হ'ল, প্ৰথমে মনত হ'ব লেফ্ট ছাইডৰ পৰা ৰাইট ছাইডলৈকে টপ টু বটমত আহিব লাগিব। প্ৰেক্টিচ কৰি কৰি ইয়ালৈ আহিব লাগিব, ইয়ালৈকে যাব লাগিব। তাৰপিছত ছেকেণ্ড ষ্টেপটো হ'ল লেফ্ট ছাইডৰ পৰা ৰাইট ছাইডলৈকে, কিন্তু তলৰ পৰা ওপৰলৈকে একদম ইয়ালৈকে যাব লাগিব। মই প্ৰেক্টিচ কৰি দেখাম, আপুনি মই আশা কৰোঁ যে আপুনি ভালকৈ বুজি পাব। তাৰপিছত 3 নম্বৰ ষ্টেপটো আছে আমাৰ। 3 নম্বৰ ষ্টেপটো হ'ল ৰাইট ছাইডৰ পৰা লেফ্ট ছাইডলৈকে আৰু ওপৰৰ পৰা তললৈকে প্ৰেক্টিচ কৰি 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 এই তললৈকে আহিব লাগিব, বুজি পাইছেনে? এই তললৈকে আহিব লাগিব। নেক্সট 4 নম্বৰ ষ্টেপটো আছে আমাৰ বাবে, সেইটো হ'ল যে ৰাইট ছাইডৰ পৰা হ'ব লাগিব আৰু লেফ্ট ছাইডলৈকে। তাৰপিছত তলৰ পৰা ওপৰত হ'ব লাগিব। তলৰ পৰা প্ৰেক্টিচ কৰি 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 এফালৰ পৰা আৰম্ভ কৰি এফালে 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 ইয়ালৈকে, বুজি পাইছে নহয়? মানে প্ৰথম ষ্টেপটো হ'ল পজিটিভ চেণ্টেন্স, নেগেটিভ চেণ্টেন্স, পজিটিভ কুৱেশ্যন, নেগেটিভ কুৱেশ্যন, লেফ্ট টু ৰাইট, টপ টু বটম হ'ব লাগিব। ছেকেণ্ড ষ্টেপটো হ'ল যে পজিটিভ চেণ্টেন্স, নেগেটিভ চেণ্টেন্স, পজিটিভ কুৱেশ্যন, নেগেটিভ কুৱেশ্যন, কিন্তু বটম টু টপ মানে হ'ল তলৰ পৰা ওপৰত হ'ব লাগিব। থাৰ্ড নম্বৰ ষ্টেপটো হ'ল ৰাইট টু লেফ্ট হ'ব লাগিব। আৰু ইয়াত কেনেকৈ হয়, নেগেটিভ কুৱেশ্যন প্ৰথমে আহিব প্ৰেক্টিচ কৰোঁতে, তাৰপিছত পজিটিভ কুৱেশ্যন, তাৰপিছত নেগেটিভ চেণ্টেন্স, তাৰপিছত পজিটিভ চেণ্টেন্স, কিন্তু টপ টু বটম ওপৰৰ পৰা তলত আহিব লাগিব প্ৰেক্টিচ কৰি কৰি কৰি। তাৰপিছত 4 নম্বৰ ষ্টেপটো হ'ল ৰাইট টু লেফ্ট হ'ব লাগিব, কিন্তু তলৰ পৰা ওপৰত হ'ব লাগিব। প্ৰথমে নেগেটিভ কুৱেশ্যন, তাৰপিছত পজিটিভ কুৱেশ্যন, তাৰপিছত নেগেটিভ চেণ্টেন্স, তাৰপিছত পজিটিভ চেণ্টেন্সলৈ আহিব লাগিব। বুজি পাইছে নহয়? মই আশা কৰিছোঁ আপুনি ধুনীয়াকৈ বুজি পাইছে। তো চেণ্টেন্স যিহেতু মই ক'লোঁ যে প্ৰেক্টিচ অকল কৰিলে নহ'ব, পাৰফেক্ট প্ৰেক্টিচটো লাগিব আমাক, তেতিয়াহে মেজিক চাৰ্টত সঠিক প্ৰেক্টিকেল ইউজটো আপুনি ইয়াৰ ব্যৱহাৰ কৰা শিকিলে বুলি আমি ধৰিব পাৰিম, বুজি পাইছে? যদি আপুনি মেজিক চাৰ্টটো ধুনীয়াকৈ কৰি দিয়ে, ঠিক আছে, তো আপোনাৰ ফ্লুৱেঞ্চি আহিবই আহিব। বহুত ষ্টুডেণ্ট, হাজাৰ হাজাৰ ষ্টুডেণ্টে ইয়াত ধুনীয়াকৈ ইংৰাজী শিকি গ'ল। এনে IELTS-ত 8টা ষ্টেপ আছে। ইয়াৰ প্ৰেক্টিচ কৰা নিয়ম যিটো হয় 8টা হয়, কিন্তু ষ্টুডেণ্টবিলাকক, ছাত্ৰ ছাত্ৰীবিলাকক আমি 4টাতে পাৰফেকশ্যন দিব পৰা হৈছোঁ, পাৰফেকশ্যন দিবলৈ সক্ষম হৈছোঁ, ঠিক আছে। তো বলকচোন আমি আগবাঢ়োঁ। মই প্ৰেক্টিচ কৰিম, আপুনি খালি চাই যাব, বুজি পাইছে নহয়? মই কি ক'লোঁ, প্ৰথমে মেজিক চাৰ্ট কৰাৰ আগতে টেন্সটো শিকি লওক, তাৰপিছত 4 বেছ ফ্ৰেমৱৰ্কছটো জানি লওক, তাৰপিছত ভাৰ্ব এটা লৈ টেবুলটো কেনেকৈ বনে ধুনীয়াকৈ দেখিছে নহয়, এনেকৈ টেবুল বনাই লিখি ল'ব প্ৰথমে।
তাৰ পিছত সেন্টেন্সটো প্ৰেক্টিস কৰিব লাগিব মাতিলে নহব জাস্ট পঢ়ি থাকিলে নহব আপুনি কি কৰিব লাগিব প্ৰেক্টিস কৰিব লাগিব পারফেক্ট ধৰণে সঠিক ধৰণে ঠিক আছে ওকে বলো মই কৈ আছো প্ৰথমে সেন্টেন্সটো কম তাৰ পিছত অৰ্থটো কম দেই সাবো I do the work I don't do the work do I do the work don't I do the work don't I do the work হৈ গ'ল অসমীয়া অৰ্থ মই সেই কামটো কৰো মই সেই কাম নকৰো মই সেই কাম কৰো নে মই সেই কাম নকৰো নে মই সেই কাম নকৰো নে কোৱা যায় নহয় এইটো হয় প্ৰেক্টিস বুজি পাইছে তাৰ পিছত we লগাই we do the work we don't do the work do we do the work do we do the work don't we do the work হৈ গ'ল আমি সেই কামটো কৰো অভ্যাসগত কামত আহে দেই আমি সেই কামটো নকৰো আমি সেই কামটো কৰো নে আমি সেই কামটো নকৰো নে কোৱা যায় নহয় ইয়াকে বুজাবলৈ আমাক এই সেন্টেন্সটো লাগিব আমি সেই কামটো নকৰো নে কি ক'ব আহিছে হে কোৱা যায় নহয় এই ধৰণে ধৰিলো কোনোবাই আপোনাক ক'লে যে আপোনালোকে সেই কামটো নকৰে দেই কিয় আপোনালোকে কৰে কিন্তু দেখেতে চোৱা নাই গতিকেলৈ দেখেতে ক'লে যে নচোৱাকৈ যে আপোনালোকে সেই কামটো নকৰে তো সেই ক্ষেত্ৰত আপুনি কি কৰিব কি ক'ব আমি সেই কামটো নকৰো নে হৈ গ'ল কি কৈ আছে হে এনেকুৱা ধৰণৰ ঠিক আছে তো কি কৈ আছে হে এই কথাটো ইয়াত দিয়া নাই কিন্তু আমি সেই কামটো নকৰো নে মানে হল don't we do the work হৈ গ'ল সেন্টেন্সটো ওকে নেক্সট হল second person হিচাপে you do the work you don't do the work do you do the work don't you do the work হৈ গ'ল don't you do the work ইমান ধুনীয়া আপুনি সেই কামটো কৰে আপুনি সেই কামটো নকৰে আপুনি সেই কামটো কৰে নে আপুনি সেই কামটো নকৰে নে ইমান সহজ হয় নেক্সট হল you বহুবচন you do the work you don't do the work do you do the work don't you do the work হৈ গ'ল ধুনীয়া মানে হল আপুনি সেই আপোনালোকে সেই কামটো কৰে আপোনালোকে সেই কামটো নকৰে আপোনালোকে সেই কামটো কৰে নে আপোনালোকে সেই কামটো নকৰে নে ইমান সহজ বুজি পাই আছে নহয় ইমান সহজ সৰল ওকে তাৰ পিছত হি লগাই ইয়াতো ডাজ হ'ব লাগিব দেই সৰি অলপমান ইয়াত লিখাত থাকি গৈছিলে তো হি ডাজ দ্য ৱৰ্ক মই কাৰেকশ্যন কৰি দিছোঁ চাব দেই হি ডাজ দ্য ৱৰ্ক he didn't do the work sorry he does the work he doesn't do the work does he do the work doesn't he do the work হৈ গ'ল তেওঁ সেই কামটো কৰে তেওঁ সেই কামটো নকৰে তেওঁ সেই কামটো কৰে নে তেওঁ সেই কামটো নকৰে নে ইমান ধুনীয়া বাক্য নেক্সট হল she does the work she doesn't do the work does she do the work doesn't she do the work হৈ গ'ল তাই সেই কামটো কৰে অভ্যাসগত কাম তাই সেই কামটো নকৰে তাই সেই কামটো কৰে নে তাই সেই কামটো নকৰে নে ইমান ধুনীয়া বুজি পাইছে নহয় নেক্সট হল it does the work it doesn't do the work does it do the work doesn't it do the work ইমান ধুনীয়া বাক্য ইয়াৰ অৰ্থ হল এইটোৱে সেই কামটো কৰে এইটোৱে সেই কামটো নকৰে এইটোৱে সেই কামটো কৰে নে এইটোৱে সেই কামটো নকৰে নে হৈ গ'ল ঠিক আছে এতিয়া they লগাই they do the work they don't do the work do they do the work don't they do the work হৈ গ'ল তেওঁলোকে সেই কামটো কৰে অসমীয়া অৰ্থ দেই তেওঁলোকে সেই কামটো কৰে তেওঁলোকে সেই কামটো নকৰে তেওঁলোকে সেই কাম কৰে নে তেওঁলোকে সেই কামটো নকৰে নে হৈ গ'ল ইমান ধুনীয়া বাক্য নেক্সট হল একবচন নাম লগাই চাব দেই Ram does the work Ram doesn't do the work does Ram do the work doesn't Ram do the work হৈ গ'ল ৰামে সেই কামটো কৰে ৰামে সেই কাম নকৰে ৰামে সেই কামটো কৰে নে ৰামে সেই কামটো নকৰে নে হৈ গ'ল doesn't Ram do the work ৰামে সেই কামটো নকৰে নে হৈ গ'ল ইমান ধুনীয়া বাক্য নেক্সট যদু and Madhu do the work যদু and Madhu don't do the work do যদু and Madhu do the work don't যদু and Madhu do the work মানে যদু আৰু মধুৱে সেই কামটো কৰে যদু আৰু মধুৱে সেই কামটো নকৰে
যদু আৰু মধুৱে সেই কামটো কৰেনে যদু আৰু মধুৱে সেই কামটো নকৰেনে হৈ গ'ল ইমান সহজ এইটো আছিল প্ৰথম ষ্টেপ দেখা পালে নহয় মই কেনেকৈ প্ৰেক্টিছ কৰিলোঁ লেফ্ট টু ৰাইটলৈকে গ'লোঁ তাৰপিছত টপ টু বটমলৈকে আহিলোঁ এতিয়া ছেকেণ্ড ষ্টেপটো হ'ল যে লেফ্ট টু ৰাইটে হ'ব লাগিব কিন্তু তলৰ পৰা ওপৰত আহিব লাগিব পাৰফেক্ট প্ৰেক্টিছ হ'ব লাগিব দেই মনত থ'ব নহ'লে পাৰফেকশ্যনটো নবহিব অ'কে এতিয়া মই ইয়াৰ অৰ্থটো নকওঁ খালি মই গাই যাম প্ৰেক্টিছ কৰি যাম আপোনালোকে জাষ্ট চাবলৈ চেষ্টা কৰিব বুজিবলৈ চেষ্টা কৰিব আৰু পাৰিলে মোৰ পিছে পিছে ৰিপিট কৰি থাকিব অ'কে চাব যদু and মধু do the work যদু and মধু don't do the work do যদু and মধু do the work don't যদু and মধু do the work Ram does the work Ram doesn't do the work does Ram do the work doesn't Ram do the work they do the work they don't do the work do they do the work don't they do the work তাৰপিছত it does the work it doesn't do the work does it do the work doesn't it do the work she does the work she doesn't do the work does she do the work doesn't she do the work he does the work he doesn't do the work does he do the work doesn't he do the work তাৰপিছত দিয়া হৈছে you do the work you don't do the work do you do the work don't you do the work you do the work you don't do the work do you do the work don't you do the work we do the work we don't do the work do we do the work don't we do the work I do the work I don't do the work do I do the work don't I do the work চাব মই কেনেকৈ কৈ আছোঁ ফিলিংছটো থাকিব লাগিব বাক্য এটাৰ ঠিক আছে আগে নেক্সট হ'ল ছেকেণ্ড ষ্টেপটো মই আপোনাক ধুনীয়াকৈ প্ৰেক্টিছ কৰি দেখালোঁ তাৰপিছত পাৰফেক্ট প্ৰেক্টিছ কৰি দেখালোঁ তাৰপিছত 3 নম্বৰ ষ্টেপটো হ'ল ৰাইট টু লেফ্ট টপ টু বটম চাব কেনেকৈ প্ৰেক্টিছ কৰা হয় চাব দেই don't I do the work don't I do the work do I do the work I don't do the work I do the work don't we do the work do we do the work we don't do the work we do the work don't you do the work do you do the work you don't do the work you do the work don't you do the work do you do the work you don't do the work you do the work doesn't he do the work does he do the work he doesn't do the work he does the work doesn't she do the work does she do the work she doesn't do the work she does the work doesn't it do the work does it do the work it doesn't do the work it does the work don't they do the work do they do the work they don't do the work they do the work doesn't Ram do the work does Ram do the work Ram doesn't do the work Ram does the work ঠিক আছে okay don't যদু and মধু do the work do যদু and মধু do the work যদু and মধু don't do the work যদু and মধু do the work হৈ গ'ল এইটো আছিল 3rd নম্বৰ ষ্টেপ পাৰফেক্ট প্ৰেক্টিছ লাগিব আমাক IELTS এনেকৈ প্ৰেক্টিছ কৰোৱা হয় ঠিকছে প্ৰেক্টিছ কৰিব লাগিব তেতিয়াহে পাৰফেকশ্যন বহিব আৰু পাৰফেকশ্যন বহি গৈ আছে আমাৰ ষ্টুডেণ্টবিলাকৰ অ'কে নেক্সট হ'ল 4 নম্বৰ ষ্টেপটো হ'ল যে ৰাইট টু লেফ্ট হ'ব লাগিব কিন্তু তলৰ পৰা ওপৰত যাব লাগিব ঠিক আছে তো কেনেকৈ হ'ব চাব don't যদু and মধু do the work do যদু and মধু do the work যদু and মধু don't do the work যদু and মধু do the work doesn't Ram do the work does Ram do the work Ram doesn't do the work Ram does the work দেখা পাই আছে নে okay don't they do the work do they do the work they don't do the work they do the work doesn't it do the work does it do the work it doesn't do the work it does the work doesn't she do the work does she do the work she doesn't do the work she does the work doesn't he do the work does he do the work he doesn't do the work he does the work don't you do the work do you do the work you don't do the work you do the work don't you do the work do you do the work you don't do the work you do the work তাৰপিছত don't we do the work do we do the work we don't do the work we do the work তাৰপিছত don't I do the work do I do the work I don't do the work
I do the work. I don't do the work. Full stop. চাব টিউনিংটো কেনেকৈ দি আছোঁ মই I do the work. Full stop. হৈ গ'ল ঠিক এই ধৰণে আপুনি ধুনীয়াকৈ প্ৰেক্টিছ কৰক ঠিক আছে আৰু মই এটা কথা ক'ব বিচাৰিছোঁ যে অলপমান মোৰ লিখোঁতে বা থাকি গৈছিলে দা শব্দটো এছ বাই এছটো থাকি গৈছিলে মই কাৰেকশ্যন কৰি দিছোঁ ইয়াত ভুল বুজি নল'ব ঠিক আছে ইয়াকে কৈ মই এই ভিডিঅ'ৰ পৰা সামৰি মাৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে কিবা শিকিছে প্ৰেক্টিছ কৰক আগুৱাই যাওক ধুনীয়া ধুনীয়া চাকৰি জব দিয়ক আৰু চাকৰি পাওক ঠিক আছে কাৰণ হ'ল ইংৰাজী কিমান দৰকাৰী হয় এইটো আপোনালোকে চবে জানে চবে বুজি পায় ঠিক আছে ইয়াকে কৈ মই সামৰণি মাৰিছোঁ ধন্যবাদ